নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন অনুষ্ঠানৰ মাজলৈ মই মধুস্মিতা বৰকটকী আজি আপোনালোকক এনে এজন বিশেষ ব্যক্তিৰ লগত এই অনুষ্ঠানটোত চিনাকি কৰাই দিম যিজনে যোৱা বহু বছৰ ধৰি একাংকতীয়াকৈ চৰ্চা কৰি আছে অসমৰ পৰম্পৰাগত এটা নহয় কেইবাটাও শিল্পৰ বিষয়ে আৰু নিজৰ ঠাই টুকুৰাত তেখেতে এনে এটি পৰিৱেশৰ সৃষ্টি কৰিছে য'ত নিজৰ লগতে আন 10 জনকো সেই শিল্পসমূহৰ প্ৰতি আকৃষ্ট কৰাব পাৰিছে হয় মই আজি আছোঁ সেই বিশেষ ব্যক্তিজনৰ বাসগৃহত আৰু তেখেতৰ ঘৰ হৈছে নগাঁৱৰ পুৰণি গুদামত আহক আপোনালোকক তেখেতৰ লগত চিনাকি কৰাই দিওঁ দাদা দাদা নমস্কাৰ 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 এখেত হৈছে আজি আমাৰ বিশেষ অতিথি চিত্ৰৰঞ্জন বৰা এতিয়া আজি আপোনাৰ আটাইকেইটি শিল্পৰ বিষয়ে আমি জানিম আমাৰ দৰ্শকক জনাম প্ৰথমতে আমি ক'ত বহি কথা বতৰা আৰম্ভ কৰোঁ আমাৰ ৱৰ্কিং ছেট আছে আমি তাতেই প্ৰথমতে বহি পেলাই আমাৰ মিউজিয়ামটো বৰ্তমান মেৰামতি অৱস্থাত আছে গতিকে আমি বৰ্তমান আমাৰ যিটো ৱেটিং ছেট আছে ৱৰ্কিং ছেট আছে তাতে আমি গৈ পেলাই আমাৰ বিভিন্ন কাম কাজৰ বিষয়ে আমি ৰাইজক অৱগত কৰিম আজি আমাৰ বিষয়টোৰ লগত এই পৰিৱেশটো ইমান ধুনীয়াকৈ খাপ খাই পৰিছে নহয় সঁচাকৈ চিত্ৰৰঞ্জন দাদা আজি আপোনাৰ ঘৰৰ এই পৰিৱেশটো খুব ভাল লাগিছে আৰু মই ভাবোঁ যে আমাৰ কথা বতৰাখিনি আৰু বেছি সজীৱতা পাব কথা বতৰা নহয় জানো হয় হয় এতিয়া মই আপোনাক জানো বহু বছৰৰ পৰা কিন্তু তথাপি ক'ৰবাত যেন অকণমান আপোনাৰ বিষয়ে ব্যক্তিগত মানুহজনক ভিতৰৰ মানুহজনক দৰ্শকৰ লগতে ময়ো আচলতে নাজানো গতিকে আপুনি কওকচোন আপুনি কেনেকৈ কেতিয়াৰ পৰা এই শিল্পটোৰ লগত বা কেনেকৈ আকৃষ্ট হ'ল মই 1983 চনত আমাৰ পুৰণি গুদাম মণিবান চিত্ৰাংকন বিদ্যালয়ত মই নামভৰ্তি কৰোঁ আৰু মোৰ গুৰু প্ৰণৱ বৰুৱা ছাৰে মোৰ মানে এই দিশটোৰ প্ৰতি মোক লৈ যায় আৰু 92 চনত মই তাৰ পৰা পাছ কৰি ওলাওঁ ডিপ্ল'মা কোৰ্চ পাছ কৰি ওলাওঁ নগাঁৱৰ পুৰণি গুদামৰ হয় আহিছিল তাৰ পৰা টাউনৰ পৰা 12 কিলোমিটাৰ দূৰত এই অৱস্থিত পুৰণি গুদাম আৰু ইয়াতে অনিৰ্বাণ চিত্ৰাংকন বিদ্যালয় বুলি এখন বিদ্যালয় আছে এতিয়া অনিৰ্বাণ কলা কেন্দ্ৰ নাম কৰিলে তাতে মই মানে কলা শিক্ষা গ্ৰহণ কৰোঁ আৰু তেতিয়া কলা শিক্ষা শেষ হ'ল তাৰপিছতে মই নগাঁও কলেজৰ পৰা পাছ কৰি ওলালোঁ BA পাছ কৰি ওলালোঁ আমাৰ মডাৰ্ণ পেইণ্টিং স্কাল্পচাৰ এইবিলাকৰ প্ৰতি মানে ৰাইজৰ যিটো আগ্ৰহ এই লোককলাৰ বিষয়বিলাকৰ প্ৰতি আগ্ৰহটো খুব কম আৰু কিছুমান এনেকুৱা অৱস্থাত আছে যে এইবোৰ মানে আৰু কিছুদিন পিছতে মৰিব এনেকুৱা এটা মোৰ অনুভৱ হ'ল ক'ত বা কি হৈ আছে এই এটা মানে মনত এটা মানে প্ৰশ্ন আহিল মানে শিল্পী মনৰ মানুহৰ যিটো স্বতঃস্ফূৰ্ত প্ৰকাশ য'ত ঘটে সেইটোৱেই মানে লোককলাৰ এটা ডাঙৰ হেৰি আৰু তাত সাংঘাতিক ধৰণৰ গ্ৰামাৰ নাথাকে একদম স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে কামবিলাক কৰি যায় আৰু কেতিয়াবা মানে এনেকুৱা হয় যে ফিগাৰটোৰ মূৰটো নষ্ট হৈ যাব পাৰে ভৰিবিলাক চিঙা হৈ যাব পাৰে সেইটো তেওঁ তেনেকৈয়ে ভাবিছে আৰু সেইটোৱেই তেওঁৰ মানত বা আমাৰ লোককলাৰ যিটো মানদণ্ড তাৰ বিচাৰত সেইটোৱেই সুন্দৰ তো এই বস্তুবিলাকক বহুতে অৱহেলা কৰাৰ নিচিনা দেখিলোঁ গতিকে এই বস্তুবিলাক যদি কেনেকৈ নাইকিয়া হৈ যায় বা অৱহেলা কৰা হয় তেতিয়াহ'লে এটা ডাঙৰ আৰ্ট ফৰ্ম এটা অসমৰ হেৰাই যাব যিটো ইতিমধ্যে বিভিন্ন আৰ্ট ফৰ্ম আমাৰ হেৰাই গৈছে ধৰক আমাৰ ছায়া পুতলা বুলি যিটো আছিল সেইটো নাই বা তেনেকুৱা আমাৰ গুৰুজনাই যিটো সিংহযাত্ৰা ভাওনাৰ যিটো আৰম্ভণি কৰিছে পট অংকন কৰি পেলাই যিবিলাক দোৱা মেলা যিবিলাক সেইবিলাক ট্ৰেডিশ্যনো আছিল অসমত যিটো বেংগলত এতিয়া আছে সেইবিলাক আছিলে কিন্তু সেইবোৰ আমাৰ ইয়াতে হেৰাই গ'ল গতিকে সেইখিনি যদি ৰাখিব পৰা যায় তেতিয়াহ'লে খুব ভাল হয় এই এটা মানে মূৰত এটা সোমাই গ'ল এটা আচ্ছা মই এতিয়া আপোনাক সুধো আপুনি ধৰক কেইবাটাও শিল্পৰ লগত আপুনি জড়িত আপুনি মুখাৰ লগতে আমাৰ কাম ইতিমধ্যে চলিয়ে আছে তাৰপিছত টেৰাকোটা শিল্পৰ লগত জড়িত পুথিচিত্ৰ বা আন যিসমূহ আছে আপুনি এতিয়া নিজকে কোনটোত বেছি মানে চিনাকি দি ভাল পায় এইটো আপুনি লোকশিল্পী হিচাপে নিজকে ভাল পায় হয় মানে কথা হৈছে কি মই আচলতে এই যিটো পুথিচিত্ৰৰ যিটো হেৰি সেইটোতে মই মানে মোৰ চিনাকি দি পেলাই মই ভাল পাওঁ যদিও বা মই কাম খুব কম কৰিছোঁ কাৰণ এই পুথিচিত্ৰৰ শিল্পটো মানে একেবাৰে ডাইং ষ্টেজ মানে প্ৰায় নাই আৰু আপোনাৰ
বুদ্ধিন্দ্ৰনাথ বৰপাঠক আউনীআটী সত্ৰৰ তেখেতেই শেষ শিল্পী আছিল যি মানে লতা কাটিছিল পুথিৰ কাষত ছবি আঁকিছিল কিন্তু ফিগাৰ অঁকা বা এনেকুৱা কোনো শিল্পী মই বিচাৰি পোৱা নাছিলোঁ আৰু মোৰ গুৰু ডক্টৰ নয়ন কলিতা ছাৰ তেখেতে মানে এই শিল্পটোৰ বিষয়ে যথেষ্ট কাম কাজ কৰিছে এই পুথিচিত্ৰৰ বিষয়ে কিন্তু তেখেতে মোক ক'লে যে তেনেকুৱা ছবি অঁকাৰ শিল্পী মই কিন্তু পোৱা নাই মইতো আচৰিত হৈ গ'লোঁ ইমান এটা 300 বছৰ 350 বছৰ জুৰি চলি অহা এটা শিল্প সেইটো তাত কাম কৰা মানুহ নাই অথচ 7ম শতিকাতে ভাস্কৰ বৰ্মাই এই শিল্পটোক এটা মৰ্যাদা দিছিলে ইমান হাজাৰ বছৰ পুৰণা এটা শিল্প মানে হেৰাই যোৱা পথত এইটো কেনেধৰণৰ কথা সেইমতে ঘূৰি পকি বিভিন্ন হেৰিয়াত 2001 চনত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন গণেশ বিষয়ৰ এখন প্ৰদৰ্শনী পাতিছিলোঁ আউনীআটী সত্ৰৰ পৰা এটা দল গৈছিলে তাত বিভিন্ন শিল্প প্ৰদৰ্শন কৰিব পাৰে পাৰফৰ্মিং আৰ্টো আছিলে ক্ৰাফ্ট আছিলে তাতে ভাগ্যক্ৰমে মই বুদ্ধিন্দ্ৰনাথ বৰপাঠকক লগ পাই গ'লোঁ আৰু তেখেতে সঁচা কথা ক'বলৈ গ'লে তেখেতেই মোৰ গুৰু আৰু বিভিন্ন কথা মোক নয়ন কলিতা দেৱে কয় যে সচিত্ৰ পুথিৰ বিষয়ে যিমানখিনি কথা তুমি তেখেতৰ পৰা উলিয়াই ল'লা সিমানখিনি কথা ময়ে নাজানো চাই তেনেকৈ কয় আচ্ছা মই মাজতে অকণ ব্ৰেক কৰিছোঁ তেখেতৰ কথাৰে চাগে ডক্টৰ নয়ন কলিতাৰ সম্পাদিত যোনখন হেঙুল হাইতাল আপোনাৰ হেৰিৰ পৰা প্ৰকাশ পাইছে কলম কলা কেন্দ্ৰৰ পৰা তাত সেইখিনি কথাই চাগে বহু গোটেই পুথিখনটো খুব ধুনীয়াকৈ আপুনি পুথিচিত্ৰৰ ওপৰত কৰিছে আৰু নহয় জানো তেখেতৰ বিষয়ে আছে তাতে আপোনাৰ সেইখন আমাৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ এইখনৰ জৰিয়তে আৰু তাত কেইবাটাও হেৰি আছে আপোনাৰ পাৰফৰ্মিং আৰ্টৰ ভিতৰত এটা ছেকশ্যন আছে তাৰপিছতে তেখেতৰ বিষয়ে এটা স্পেচিয়েল এটা খণ্ড আছে কলম কলা কেন্দ্ৰই এই বিষয়ত কি কাম কৰিছে খাচীপতীয়াৰ বিষয়ত বা অন্যান্য সেইবিলাক এটা খণ্ড আছে আৰু আজি হ'ল সকলো শিল্পকে সামৰি এটা খণ্ড আছে বিশেষতঃ পুথিচিত্ৰৰ ওপৰত বেছিকৈ তাত গুৰুত্বটো দিয়া আছে কাৰণ বেছিকৈ পাইছে কিতাপখনে হয় খুব কিন্তু সুন্দৰ কিতাপ এখন হৈছে দেই মাজতে মই কৈছোঁ এই কথা খুব সুন্দৰ কিতাপ আপোনাৰ ৰবীন দেৱ চৌধুৰী আছিল কিতাপখনৰ যিখন সম্পাদনা সমিতি তাৰ সভাপতি সম্পাদক হ'ল নয়ন কলিতা ছাৰ আৰু তাত আমাৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ নিচিনা তেখেতৰ বা ভালেমান প্ৰতিষ্ঠিত লিখকৰ লেখা আৰু হয় লোকশিল্পৰ লগত জড়িত প্ৰায়খিনি ব্যক্তিকেই যিখিনি বোধা ফুটা আৰু সেইখিনি যেনে হেমচন্দ্ৰ গোস্বামীদেৱ বা ঘাটপাৰ সত্ৰৰ ৰেৱকান্ত মহন্তদেৱ বা আমাৰ প্ৰাণবেন্দু বিকাশ ধৰ তেখেতো আহিছিলে ইয়ালৈ বা তেনেকৈ আপোনাৰ নামনি অসমৰ আৰু কেইবাগৰাকী শিল্পী বা মাজুলীও কেইবাগৰাকী জ্যোতিষ মহন্তকে আদি কৰি ভালেখিনি ব্যক্তিক মই ইয়ালৈ আমি আনিছোঁ আৰু প্ৰশিক্ষণ তেওঁলোকক ইয়াত প্ৰদানৰ কাৰণে আমি সুবিধা কৰি দিছোঁ আৰু আমাৰ নগাঁৱৰ পৰা পৰিণামৰ ভালেখিনি পৰীক্ষা দি ইয়াত উপকৃত। আচ্ছা আপোনাৰ ইয়াত কি বছৰৰ যিকোনো সময়তে এজন ব্যক্তি যদি শিকিবলৈ আহে এনেকুৱা কিবা কথা আছে নেকি যে মই এইটো মাহতে শিকাওঁ বা ইমানজনকে শিকাম একেলগে নে যেতিয়াই যোন আহে এনেকৈ কামটো চলিয়ে থাকে আপোনাৰ চলি থাকে কিন্তু প্ৰশিক্ষণ হিচাপে আমি সাধাৰণতে জুলাই মাহতে আমি কৰোঁ কাৰণ তেতিয়া স্কুল কলেজ বন্ধ থাকে তেতিয়া প্ৰায়খিনিয়েই যিহেতু ছাত্ৰ ছাত্ৰী আৰু তাতে শিক্ষকতা কৰি থকা তেনেকুৱা ব্যক্তিও আহি শিকিছে গতিকে তেনেকুৱা বয়সৰ আমি কোনো লিমিটেশ্যন ইয়াত নাৰাখোঁ এইখিনিতে মোৰ কথা এটি মনত পৰিছে আপুনি যিহেতু পিতৃৰ কথা ক'লে আপুনি যেতিয়া কাম ষ্টাৰ্ট কৰিছিল 1983 চনত সেইখিনি সময়ত অসমৰ যোনটো পৰিৱেশ খুব এটা ভাল পৰিৱেশ নাছিলে আৰু এনেকুৱা শিল্প চৰ্চা কৰিবলৈ ঘৰ এখনে আপোনাক সেই সময়টোত যে চাকৰি নকৰি বা বেলেগ এটা ব্যৱসায় নকৰি এনেকুৱা এবিধ পৰম্পৰাগত শিল্প ধৰি ৰখাৰ কাৰণে আপোনাক কিমান উৎসাহিত কৰিছিল বা আপুনি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল প্ৰথমতে মোৰ দেউতাক স্মৰণ কৰিব লাগিব দেউতাই মোক এইখিনি যদি সাহস নিদিলেহেঁতেন তেতিয়াহ'লে মই চাগে এনেকৈ আপোনাৰ সন্মুখত বহিব নোৱাৰিলোহেঁতেন বা এই কলা সম্পৰ্কে মই ক'ব নোৱাৰিলোহেঁতেন 1983 চনত মই যেতিয়া অনিৰ্বাণ চিত্ৰাংকন বিদ্যালয়ত নাম লগাব খুজিলোঁ তেখেতে মোক বিনা দ্বিধাই যাবলৈ ক'লে তেতিয়া মই ক্লাছ 7ত পঢ়ি আছোঁ তাৰপিছতে পৰৱৰ্তী সময়ত মই যেতিয়া তাৰপৰা পাছ কৰি ওলালোঁ বা ডিগ্ৰী কৰিলোঁ নগাঁও কলেজৰ পৰা তাৰপিছত দেউতাই নিশ্চিতভাৱে মোক চাকৰিৰ কাৰণে হেঁচা দিছিলে তাৰমানে ধৰক আপুনি চাগে 1996 মানত
ভালকৈ এই কাম মানে দীঘল হয়। কৰি ওলাইছে চাগে ন মই 92 ওলালো ওলাইছে। 92 ওলালো তাৰপিছতে আপোনাৰ 93 96 এনেকুৱা মানত মই মানে আপোনাৰ লাহেকৈ অন্যান্য দিশলৈ গুচি গ'লোঁ বিশেষকৈ দেউতাই চাকৰিৰ কাৰণে কৈছিলে কিন্তু দেউতাই আপোনাৰ SB স্পেচিয়েল ব্ৰাঞ্চত কৰিছিলে পুলিচৰ এটা শাখা তাৰপিছত তেখেতে যেতিয়া অৱসৰ ল'লে তেখেতে মোক নিশ্চিতভাৱে মানে চাকৰি এটা কৰাৰ কাৰণে কৈছিল যে মোৰ দেউতা মানে সেইকাৰণে মই দেউতাৰ ওচৰত মানে চিৰকৃতজ্ঞ যে তেখেতে যে মানে এই চিন্তাটো যে কৰিলে যে কিবা এটা বিচাৰিছে কৰিব কিয় বা বিচাৰিছে তো লাভ হ'ব নহ'ব সেইটো মোক সুধিছে নিশ্চিতভাৱে পিতৃ হিচাপে মোক সুধিবই কিন্তু মই ক'লোঁ যে এইটো মই কিবা এটা কৰিব পাৰিম কি কৰিব পাৰিম মই দেউতাক ভালকৈ কোৱা নাই বা ক'বলৈ মই অক্ষম কাৰণ আপুনি ঠিকেই কৈছে যে যিটো পৰিৱেশ সেই পৰিৱেশে কিন্তু নকয় যে এনেকুৱা এটা দিশত গৈ পেলাই এজন ল'ৰা বা এজনী ছোৱালীয়ে প্ৰতিষ্ঠা লাভ কৰিব তেখেতে মোক সেইটো সাহস দিলে আৰু যেতিয়া এইটো আৰম্ভ কৰাৰ সময়ত তেখেতে মানে নিজৰ ঘৰৰ 3টা কোঠাটো দিছেই তাৰ বাহিৰেও মোক 1 লাখ টকা এটা কেছ দিছে মই আকৌ এইটো খুলিবৰ কাৰণে মই বেংকৰ পৰা লোন লৈছোঁ লৈ পেলাই PMRY লোন লৈছোঁ লৈ পেলাই তেনেকৈ আৰম্ভ কৰিছোঁ আৰু দেউতাই মানে মাজে মাজে হতাশ হৈছে ঠিক বা ময়ো অলপ হেৰি হৈছোঁ কিন্তু আকৌ ট্ৰেকলৈ ঘূৰি আহোঁ সেইমতে তেনেকৈ আগুৱাই যাওঁ আৰু এই যে কামবিলাক কৰি আছোঁ এই কামবিলাক কৰাৰ ফলত কিবা নহয় কিবা এটা যে কৰিছোঁ সেয়া মই আমাৰ নয়ন কলিতা ছাৰেই হওক বা আমাৰ বীৰেন দত্ত ছাৰেই হওক বা অন্যান্য কলা জগতৰ লগত জড়িত বিভিন্নজনে স্বীকাৰ কৰিছে আমাৰ এই অলপতে 2026 আমি আমাৰ অনুষ্ঠানৰ ৰূপালী জয়ন্তী হৈ গ'ল এবছৰ দেৰিকৈ পাতিছোঁ হৈ গ'ল আৰু তাতে যি বিভিন্নজনে মানে লেখা মেলা কৰিছে আমাৰ যিখন স্মৃতি গ্ৰন্থ ওলাইছে তাত বা যিসকল বক্তা ওলাই আহিছে জ্যোতি খাটনিয়াকে আদি কৰি বিভিন্নজন বা মৌচুমী কন্দলী ডক্টৰ মৌচুমী কন্দলী আহিছে তেওঁলোকে অকপতে স্বীকাৰ কৰিছে যে সেইটো সময়ত এনেকৈ এটা কাম আৰম্ভ কৰাটো এটা খুব মানে সাহসী এটা কাম আছিলে আৰু সেই কামটো আধাতে যে এৰি পেলাই গুচি যোৱা নাই আজি যে 25 বছৰ অতিক্ৰম হ'ল সেইটো এটা খুব ডাঙৰ কথা সেইটো তেওঁলোকে স্বীকাৰ কৰিছে সেইটোৱে মোৰ বা আমাৰ অনুষ্ঠানৰ লগত জড়িত আমাৰ সভাপতি গকুল চেত্ৰী ডাঙৰীয়া বা চিমি শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে এতিয়া তেওঁলোকৰ যিটো সাহস যিটো আমাক প্ৰেৰণা যোগাইছে সেইটোৱে আমাৰ কাৰণে এটা ধনাত্মক কথা হৈ পৰিছে পৰম প্ৰাপ্তি হয় ঠিক আছে আমি এইটো মানে কিহৰ হেৰি বনাই আছে বাৰু মানে এইটো মুখাৰ হেৰি কৰোঁ এইটো আমাৰ যিটো পাৰফৰ্মিং আৰ্টত যিটো আমাৰ মুখাৰ প্ৰয়োজন হয় প্ৰথমতে এইটো বৰদোৱাত প্ৰথম আৰম্ভ হৈছিলে আৰু মই যেতিয়া ছাৰ্ভে কৰিব গৈছিলোঁ তেতিয়া 99 চনত তেতিয়া তাত এজনো মুখা শিল্পী নাই আচৰিত কথা অথচ চিহ্নযাত্ৰা ভাওনাত গুৰুজনে প্ৰথম মুখা ব্যৱহাৰ কৰিছিল বৰদোৱাত প্ৰথম মানে 4খন মুখা বনাইছিলে কিন্তু গৈ পেলাই দেখিলোঁ তাত মুখা বনোৱা মানুহ নাই ইমান দুখ লাগিল আৰু তাৰ যিজন হেৰি আছিলে আমাৰ নৰৱা সত্ৰৰ যিজন সত্ৰাধিকাৰদেৱ আছিল তেখেতে মানে কৈছে হয়তো এইটো বৰ ডাঙৰ কথা হৈছে কিবা এটা কৰিব লাগিব তাৰপিছত আমি যাতে ৱৰ্কশ্বপ এটা কৰাৰ কথা আছিল ইতিমধ্যে বিভিন্ন লেখাত তাৰপিছত তেখেত ঢুকাই থাকিল আৰু কামটো নহ'ল তাৰপিছত আমি নিজেই ইয়াতে আৰম্ভ কৰিলোঁ 2002 আৰু মই প্ৰথম মোৰ গুৰু হ'ল হেমচন্দ্ৰ গোস্বামীদেৱ তাৰপিছত খাটপাৰা সত্ৰৰ দেৱকান্ত মহন্তদেৱ তেওঁলোক তাৰপিছত বিভিন্নজন আহিছে এইটো মানে আপোনাৰ প্ৰথমতে বাঁহৰ মুখাৰ মানে এইটো মুখা আপোনাৰ লখিমী মূৰ বুলিও কয় বা আপোনাৰ মুখৰা মূৰ বুলিও কয় বা তোমৰ মূৰ বুলিও কয় লখিমী মূৰ মানে সেই তোমত ধান খোৱা সেইটো মূৰেৰে বোৱা হয় কাঠি তোলাই লৈ তাৰপিছত এইটো হেৰি কৰি পেলাই কাঠি ভাঙি পেলাই এইটো হেৰি কৰা হয় তাৰপিছত ইয়াৰ ওপৰতে আমি মানে ইয়াতে আমি হেৰি লগাম আপোনাৰ গোবৰ আৰু মাটি মিহল কৰি পেলাই আমি ইয়াতে এই নাক কাণ যিবিলাক আছে এইবিলাক যিবিলাক নাক কাণ আছে এইবোৰ আমি তেনেকৈ বনাই পেলাই তাৰপিছত আকৌ ফটাকানি দি দিম ফটাকানি দি পেলাই তাৰপিছত ৰং বৰণবিলাক হ'ব তাৰপিছত চুলি তুলি যিবিলাক প্ৰয়োজন হয় লগাম গতিকে ঠিক এনেকৈ আমি সেইটো আৰম্ভ কৰোঁ আৰু মানে আমাৰ ইয়াতে শিকা ভালেকেইজন মুখাশিল্পীয়ে মানে এতিয়াও নিজৰ চৰ্চা অব্যাহত পিংকু শৰ্মা বুবু বৰা এওঁলোকে চৰ্চা চলাই আছে আৰু আমি 2005 চনত এখন মুখা ভাওনা কৰিছিলোঁ আমাৰ ইয়াতে মুখা ভাওনা কৰিছিলোঁ আৰু মুখা ভাওনাখন মানে
প্ৰায় 95% মানে কেৰেক্টাৰৰ মুখত মুখা আছিলে। পৰৱৰ্তী সময়ত মানে এতিয়া যিখিনি ধৰক মুখা ভাওনা হয় তাত আৰু নতুন মুখা এড হৈছে নেকি? ডেফিনেটলি হৈছে, 4খনহে প্ৰথম আৰম্ভ। তাৰপিছত আপোনাৰ বিভিন্নজন মানে গুৰুৱে ভালেকেইখন নাটক লিখিলে। আমাৰ শংকৰ গুৰু, মাধৱ গুৰুৰ বাহিৰৰ পিছৰ পৰৱৰ্তী সময়ৰ যিসকল আছে তেওঁলোকৰ ভালেকেইখন পুথি নাটক লিখিলে আৰু তাত মানে মুখাৰ ব্যৱহাৰ হৈছে। পিছলৈ কিছুমান কাল্পনিক নাটকৰ সৃষ্টি হ'ল, তাতো মুখা ব্যৱহাৰ হৈছে। মানে আজিকালি ধৰক অসমীয়া ভাওনাও হয়, তেতিয়াহ'লে অসমীয়া ভাওনাটো সেই ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ নহয়, কিন্তু মুখাৰ যোন মানে আৰ্হিখিনি একেটাই ৰাখিছে নে এতিয়া নতুনকৈ ধৰক বিভিন্ন জীৱ জন্তুৰ মুখা বা এনেকুৱা চৰাই চিৰিকটিৰ মুখা তাত মানে সংযোগ কৰিছে নেকি এতিয়াৰখিনিয়ে? মানে এতিয়া নাট্যকাৰসকলৰ কথা কৈছোঁ। কৰিছে এতিয়া আপোনাৰ ধৰক বকাসুৰটো, বগলী যিটো বকাসুৰটো এইটো পৰৱৰ্তী সময়ত সৃষ্ট এটা আৰু মুখা 3 প্ৰকাৰৰ। বকাসুৰটোতো আপোনাৰ চৰিপুথিতে দি থৈ গৈছিলে, এতিয়াৰখিনিয়ে মানে অসমীয়া ভাওনাত আৰু কিবা সংযোগ কৰিছে নেকি? এতিয়া কিছুমান আপোনাৰ মই ক'লোঁ যে আপোনাৰ কাল্পনিক কিছুমান চৰিত্ৰ, কিছুমান অসুৰ কিছুমান কৰা হৈছে, যিবিলাক আপোনাৰ ভাগৱত বা পুৰাণ বা অন্যান্য হেৰিয়াত নাই, চব কাল্পনিকভাৱে কৰা হৈছে। কিছু আমাৰ মানে পদ্ধতিত মানে দি পেলাই কাপোৰ গোবৰ মাটি দি পেলাই এনেকৈ মানে মাটি দি পেলাই মাৰা হয়তো, এতিয়া সেই হেৰিটো তেওঁলোকে বাদ দিছে, দি পেলাই কি কৰে কাপোৰবিলাক চিলাই দিয়ে। তেনেকুৱাও দেখা পাইছোঁ, কাপোৰ চিলাই দিয়ে বা আৰু অন্যান্য কিবা কাগজ চাগজ লগাই কিবা কিবি কৰি পেলাই তেওঁলোকে কৰা দেখা পাইছোঁ। আমি কোনো কাৰণতে মানে আমাৰ পৰম্পৰাৰ পৰা আমি মানে ফালৰি কাটি অহা নাই। আৰু মানে আপোনাৰ গৌৰৱেৰে কওঁ যে এই 25-26 বছৰ যে হ'ল, আমাৰ বিভিন্ন যে সভা সমিতি হয়, আমি সদায় হাতেৰে বনোৱা বস্তুৱে দিওঁ। আৰু কাকো আমি বজাৰত কিনা গামোচা আমি নিদিওঁ বা অন্যান্য বজাৰত কিনে, আমি নিজে হাতেৰে বনোৱা বস্তু আমি দিওঁ। গামোচা কাৰোবাক যদি দিব লগা হৈছে আমাৰ থলুৱাভাৱে বোৱা বা হেণ্ডলুম যিখিনি তেনেকৈ দিছোঁ। গতিকে আমি কোনো কাৰণতে সেই তেনেকুৱা ধৰণৰ মানে পিছত অহা কিছুমান মানে ঢৌ সেইবিলাক আমি গ্ৰহণ কৰা নাই, আমি নকৰোঁ। আৰু যিহেতু এইটোৰ কাৰণে আমি জীৱনভৰ লাগি আছোঁ, গতিকে সেইটোত আৰু মানে ধৰক আপোচ কৰাৰ কোনো প্ৰশ্ন নাই। দাদা, আপুনি এই টেৰাকটাৰ শিল্পবিধৰ বিষয়ে অকণমান কওকচোন। হয়, টেৰাকটা শিল্প মানে মৃৎশিল্পৰে এটা মানে ভাগ। আচলতে মৃৎশিল্পৰ মানে ভালেকেইটা ভাগ আমি দেখিবলৈ পাওঁ, তাৰ ভিতৰে এটা মানে মৃৎশিল্পৰ এটা ভাগ হৈছে টেৰাকটা। এইটো মানে মূৰ্তিটো বা পুতলাটো বনাই পেলাই যেতিয়া পোৰা হয় তেতিয়া সি টেৰাকটা হয়। আমাৰ অসমত এই যিটো পৰম্পৰা এইটো বহুত প্ৰাচীন। বিশেষকৈ নামনি অসমৰ অবিভক্ত কামৰূপ জিলাত এই শিল্পটো এসময়ত অত্যন্ত চহকী এক শিল্প হিচাপে মানে পৰিগণিত হৈ আছিলে। তাৰপিছত বেংগলৰ এটা ইনফ্লুৱেঞ্চ এটা আহিলে আৰু ধুবুৰী আচাৰীকান্দিত এখন গাঁও মানে গজি উঠিল। আৰু সেই গাঁৱৰ শিল্পীসকলে যিটো আৰ্ট ফৰ্ম মানে ডেভেলপ কৰিলে, সেইটোৱে এতিয়া বৰ বেছিকৈ মানে জনপ্ৰিয় হৈছে। কিন্তু আমাৰ অসমতো ঠিক একেধৰণৰ এটা পুতলা, যিটো আমাৰ মহেঞ্জোদাৰো হৰপ্পা সভ্যতাত মানে খনন কাৰ্যত পোৱা গৈছিল, প্ৰায় একেই। কিন্তু আমাৰটো অকণমান বেলেগ, গহপিতবিলাক অকণমান বেলেগ, গাৰ গঠন সামান্য বেলেগ, যদিও প্ৰায়খিনি একেই। গতিকে সেইটো অকণমান লোপ পাইছে আৰু আমাৰ এই আচাৰীকান্দিৰ পুতলাটোৰ জনপ্ৰিয়তাটো বাঢ়িছে। হ'লেও মানে লোকশিল্পই য'ৰেই নহওক, সি মানে এটা বিকাশ লাভ কৰিছে। সেইটো কাৰণে মানে আচলতে সেই গাঁৱৰ মোৰ গুৰু ধীৰেন্দ্ৰনাথ পাল তেখেত আমাৰ এই কলংকলা কেন্দ্ৰলৈ কেইবাবাৰো আহিছে, প্ৰায় 6-7 বাৰমান আহিছে, আহি ইয়াতে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। আৰু টেৰাকটা কি বস্তু মানে আমাৰ বিশেষকৈ নগাঁও বা মধ্য অসমত বহুতেই জানা নাছিলে। মই 1999 চনত প্ৰথম আচাৰীকান্দিলৈ গৈছোঁ।
তাৰপিছত ধুবুৰী আচাৰীকান্দিলৈ গৈছোঁ। তাৰপিছত বিভিন্ন কামৰূপ জিলাৰ বিভিন্ন এতিয়া মানে বৰপেটা হ'ল বা বৰপেটা বিভিন্ন ঠাই গাঁওবিলাকৰ নাম মই ঠিক পাহৰিছোঁ, নলবাৰী বিভিন্ন ঠাই এইবিলাকত এতিয়া কিন্তু মই শুনিছোঁ যে তাত সেই তাৰ মানে যিটো হেৰি চৰ্চা সেইটো নাই বা একেবাৰে ক্ষীণ এনেকুৱা অৱস্থা নাই। এতিয়া আমাৰ মানে টেৰাকটা বুলি ক'লে পটককৈ বেংগলৰ কথাই মনলৈ আহে, মানে নজনা মানুহ ধৰ মোৰো আহে। আৰু টেৰাকটা বুলি ক'লে খুব পপুলাৰ এটা বস্তু আছে জুৱেলাৰী, যিখিনি বনায় জুৱেলাৰী। তেনেকুৱা আপুনি কৰেনে সেইটো চৰ্চা? জুৱেলাৰী মই কৰোঁ, কিন্তু মানে বেছিকৈ মই মানে পুতলা হেৰিটো বিশেষকৈ যে যিটো আমাৰ গৌৰীপুৰৰ এইটো হাতীমা পুতুল বুলি কয়, মাদাৰ এণ্ড চাইল্ড, সেইটো মানে এটা ইউনিভাৰ্চেল এটা হেৰি আৰ্ট ফৰ্ম। আৰু এইটো কামটো কৰি মানে খুব ভাল লাগে আৰু ৰাইজেও খুব মানে আদৰি লয়। এতিয়া এনেকুৱা এটা পুতলাৰ মূল্য প্ৰায় 800-1000 টকা হৈ গৈছে, যিটো আমি প্ৰথম হেৰিয়াত মই আচাৰীকান্দিলৈ যাওঁতে 30 টকাত কিনি আনিছিলোঁ। এতিয়া তেওঁলোকে এইটো প্ৰায় 1000 মান টকাত বেছি বিক্ৰী কৰে। আচ্ছা, এতিয়া যে আপুনি যে এইটো বনাই আছে, ইয়াৰ পিছত এইটো পুৰি দিব ন? ইয়াৰ পিছত এইটো তাৰ ভাতিত পোৰা হ'ব। তাৰ আগতে আমি কি হয় মানে ৰঙা মাটি, তাৰপিছতে খয়াৰ আৰু চৌদা এনেকৈ মিহলাই পেলাই এটা কালাৰ কৰা যায়, আৰু সেই কালাৰ দি গোটেই বস্তু ডুবোৱা হয়। প্ৰাকৃতিক কালাৰ, প্ৰাকৃতিক, সেইবিলাক চব প্ৰাকৃতিক। আৰু সেইটো ডুবাই পেলাই উঠাই আনি অকণমান শুকোৱা হয়, তাৰপিছত ভাতিত জাপি দিয়া হয়। এইটো কালাৰ হৈ যায় তেতিয়া পুৰিলে। দিলে যেতিয়া ডুবোৱা যায় তেতিয়া ক'লা ক'লা নিচিনা দেখা যায়, কিন্তু পোৰাৰ পিছত এনেকুৱা ধৰণৰ এটা বৰণ লয়। আৰু জুৱেলাৰীবিলাকো সেই ঠিক তেনেকৈ কৰে, আৰু বেংগলতে খুব বেছিকৈ জুৱেলাৰী হয়। আৰু মানে মহিলাসকলে দেখিছোঁ জুৱেলাৰী মানে খুব ক্ৰয় কৰে আৰু মানে খুব গৌৰৱেৰে পিন্ধা দেখিছোঁ। গতিকে সেইটো এটা বেছ ভাল হেৰি, কাৰণ আমাৰ লোকশিল্পৰ এটা হেৰি পাৰ্ট যিহেতু, গতিকে ভাল লাগে। মই আজি পিন্ধি থকা কাণফুলযোৰ হেৰি হয়, বেতৰ হয়। এই বস্তুবোৰ মানে খুব ধুনীয়া লাগে, ভাল লাগে সঁচাকৈ। আৰু মহিলা বুলি ক'লে এনেও জুৱেলাৰীৰ প্ৰতি আকৰ্ষণটো বেছি থাকে, আৰু ইমান সূক্ষ্ম কামবোৰ, এইবোৰ আচলতে আমাৰ পৰম্পৰাগত শিল্প, আৰু পিন্ধিবলৈও ভাল, ভাৰী নহয় বেছি, ধুনীয়া মানে ধুনীয়া ভাল হয়। আৰু এইবোৰ এতিয়া ইমান ধুনীয়া লাগিছে এই পুতলাবোৰ। এনেকৈ ধৰক আপুনি ইয়াত আপোনাৰ মানে বিক্ৰীৰ কাৰণেও হেৰি কৰেনে? আমি ইয়াত বিক্ৰীৰ কাৰণেও ৰাখোঁ, বিশেষকৈ আপোনাৰ এই যে বিভিন্ন আদৰণি অনুষ্ঠানৰ কাৰণে গিফ্ট হিচাপে মানে বহুতে বিচাৰে আমাক। আৰু আমাৰ যিটো মেচিন গামোচা যিবিলাক হৈ গৈছে, এইবিলাক দিবলৈ বহুতে বেয়া পায়, ভাল নাপায়। গতিকে আমাক তেনেকৈ মানে বনাব কয়, আৰু আমি সেইমতে বনাওঁ। আৰু তেওঁলোকে দেখে যে আমাৰ ইয়াত মিটিং চিটিঙত মানে আমি হাতে বনোৱা বস্তু যিহেতু দিওঁ, তেওঁলোকে দিব বিচাৰে, আৰু সেইমতে আমি মানে চাহিদা আছে, আৰু এই শিল্পবিধৰ নিশ্চিতভাৱে চাহিদা আছে। আৰু ইয়াক আধুনিক কিছুমান হেৰিয়াৰ মানে কিছুমান চিন্তাৰেও কৰা হৈছে, বা এতিয়া বিহু হেৰিটো এয়া মানে টেৰাকটাৰ ফৰ্ম দি পেলাই কৰা হৈছে। বা আমি ইয়াতে এটা ফৰ্ম কৰিছিলোঁ ৰাৱণটো আমি বনাইছিলোঁ। সেইটোৰ পিছত গৈ পেলাই আচাৰীকান্দি কেইজনমান শিল্পীয়ে নি পেলাই ইমান বেছিকৈ সেইটো ডেভেলপ কৰিলে আৰু ইমান মানে প্ৰচাৰ কৰিলে। মই দিল্লীৰ এখন হেৰিয়াত হোটেলত দেখা পাইছোঁ যে এইটো কালেক্টেড ফ্ৰম আছাম বুলি আছে। গতিকে খুব আচৰিত হৈছোঁ যে ৰাইজে মানে এই শিল্পটোক মানে এই ধৰণে আদৰি লৈছে। গতিকে আমাৰ যিহেতু এটা মৃৎশিল্পটো এটা আমাৰ প্ৰাণৰ এটা শিল্পী, আমি যিহেতু মাটিৰ মানুহ, গতিকে মাটিৰ পৰা গজি অহা এটা শিল্প। গতিকে এই শিল্পটো ইমান প্ৰাচীন, যিটো আমাৰ নগাঁৱতো আছিলে বা আমাৰ মাজুলীৰ শালমৰা অঞ্চলত আছিলে, এতিয়া প্ৰায় নাই, এনেকুৱা অৱস্থা হৈছে। গতিকে মধ্য অসমতো বিভিন্ন গাঁৱত এইবিলাক কাম কৰিছিল, তো এতিয়া সেই কামবিলাক মানে প্ৰায় নকৰাৰ নিচিনাই। নগাঁৱত মানে টেৰাকটা শিল্পৰ বিকাশত বোলে আমাৰে বহুতখিনি অনুষ্ঠান কি অৰিহণা আছে বুলি বিভিন্নজনে কৈছে। সেইটো জানিলে আমাৰ মানে খুব মন আনন্দৰে ভৰি পৰে, আৰু মানে এইটো এটা হেৰি যে আমি এটা কাম, ভাল কাম এটা আমি কৰিছোঁ, এইটো এটা মনলৈ এটা মানে শান্তিৰ এটা হেৰি কঢ়িয়াই আনে, এটা ভাল ছেটিছফেকশ্যন এটা মনলৈ আনি দিয়ে, আৰু সেয়াই আমাক মানে কাম কৰাৰ এটা অনুপ্ৰেৰণা যোগায়। অসমৰ এটা খুব ঐতিহ্যমণ্ডিত মানে কলা বুলিয়ে কৈছোঁ, প্ৰচিদ্ধ পুথি।
সাঁচি পাতৰ পুথি অকণমান এই বিষয়ে কওকচোন হয় এই মানে সাঁচিপতীয়া পুথি মই ভাবোঁ অসমৰ যিমানবিলাক পৰম্পৰাগত কলা আছে তাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ কলা এইটো মানে আমাৰ ভাস্কৰ বৰ্মাৰ দিনতেই এই শিল্পই এটা শ্ৰেষ্ঠ শিল্প হিচাপে পৰিগণিত হৈছিল আৰু হৰ্ষবৰ্ধনে যিবিলাক উপহাৰ পঠাইছিল তাত মানে নিলিখা পদ মহি চুঙা ৰঙৰ চুঙা এনেকুৱা ধৰণৰ তেখেতে প্ৰেৰণ কৰিছিলে গতিকে সেই সময়তেই সপ্তম শতিকাতেই যে পুথি অঁকা ট্ৰেডিশ্যন এটা যে অসমত আছিলে সেইটো মানে প্ৰমাণিত হয় তাৰপিছত মানে তাত দীঘলীয়া সময়ৰ ইতিহাস আমি নাজানো কিন্তু তাৰপিছত মানে গুৰুজনাৰ আৱিৰ্ভাৱৰ পিছত এই শিল্পই খুব সম্ভৱ মানে সাঁচিপতীয়া প্ৰসাৰ লাভ কৰিলে সাঁচিপতীয়া পুথিত ইয়াৰ প্ৰৱেশ ঘটিল বুলি আমি অনুমান কৰিব পাৰোঁ তেখেতে সাঁচিপতীয়া পুথিত ছবি অংকনৰ কোনো প্ৰমাণ নাই খালি সেই গুণমালা পুথিখনৰ ওপৰত সেই হাতী এটা চিত্ৰ অংকন কৰিছিল বুলি কোৱা হয় কিন্তু পৰৱৰ্তী সময়ত যিসমূহ সাঁচিপতীয়া পুথি মানে ধৰক সচিত্ৰকৰণ কৰা হ'ল প্ৰায় ৩০০ বছৰ জুৰি পেলাই এই পৰম্পৰাটো অসমত চলি থাকিল আৰু এই পৰম্পৰাই মানে আমাৰ যিটো অসমৰ চিত্ৰবিদ্যাৰ যিটো ইতিহাস সেই ৩০০-৩৫০ বছৰ ধৰি এই সাঁচিপাতৰ পুথিৰ জৰিয়তেই সেই বিদ্যাৰ এটা সন্ধালনী প্ৰবাহ আমি দেখিবলৈ পাওঁ গতিকে সাঁচি গছৰ বাকলি এৰুৱাই তাত পানীত ডুবাই তাক ধোঁৱা দি বা সিজাই তাৰ ওপৰত মাটিমাহৰ এটা লেপন পাতলকৈ দি তাৰ ওপৰত হাইতেল মাৰি তাৰ ওপৰত আকৌ ঘিলা মাৰি তাৰপিছত ছবি অঁকাৰ কাৰণে বা লিখাৰ কাৰণে সাজু কৰা হয় আমাৰ কলংকলা কেন্দ্ৰ 2004 চনৰ পৰা আমি ইয়াতে এই পুথি অংকনৰ বিদ্যা আমি দেখুৱাইছোঁ আৰু ইয়াতেই মৃদুমৌচুম বৰা সুজিত দাসকে আদি কৰি বা আমাৰ মুখতে আছে বিদ্যুৎ নাথ তেওঁ অসমৰ বাহিৰত বিদ্যা শিক্ষা গ্ৰহণ কৰি আছে গতিকে এওঁলোকে এই বিদ্যা গ্ৰহণ কৰি পেলাই মানে এটা মৰ্যাদাপূৰ্ণ স্থানলৈ এই বিদ্যাক লৈ যাবলৈ সক্ষম হৈছে এইটো হৈছে গছৰ পাত সাঁচি গছৰ পাত যাক মানে আমি যে অগৰু গছ বুলি কওঁ সেইটো নেকি বাৰু অগৰু গছেই পাত নহয় এইটো ছালখন এৰুৱাই পেলাই ইয়াৰ ওপৰত আপুনি কি লগায় হেঙুল ইয়াৰ ওপৰত মানে সিজাই পেলাই তাক হেৰি কৰি পেলাই আমি হেৰি কৰোঁ মানে ভালকৈ চিজ মাৰোঁ মাৰি তাৰ ওপৰত আমি মাটিমাহ আধা সিজা কৰি পেলাই তাৰ এটা লেপন দিওঁ সেই লেপন দিলে কি হয় তাৰ যে মিহি মিহি যিবিলাক আঁহ আছে সেইবিলাক চব মসৃণ হৈ যায় তাৰ ওপৰত হাইতাল এইটো মাৰোঁ এইটো আচ্ছা এইখিনি প্ৰাকৃতিক পুৰা ন এয়া এইটো প্ৰাকৃতিক এইবিলাক খনিজ আজিকালি খুব মানে কষ্টলি হৈ পৰিছে বহুত কষ্টলি এইটোতো মানে এতিয়া আৰ্টিফিচিয়েল ৰঙে মানে মই মাজুলীটো দেখিছোঁ আৰ্টিফিচিয়েল ৰঙে কাৰণ মানুহে ইমান দাম দিয়ে ক্ৰয় কৰিবলৈ অকণ দিগদাৰ হয় নহয় জানো এইটো প্ৰাকৃতিক এইটো হৈছে হাইতাল ন ৰঙাটো এইটো হেঙুল এইটো হেঙুল চৰি এইটো হাইতাল এইটো নীল এইটো নীলৰ খেতি হয় আৰু তাৰ ৰসটো গোটাই পেলাই যিটো গেদ পৰে সেই গেদেই হৈছে নীল এইটো হৈছে খৰি মাটি এইটো মানে খনিজ যেনেকৈ হেঙুল আৰু হাইতাল পোৱা যায় তেনেকৈ খৰি আৰু এইটো হৈছে ছাই আমাৰ ক'লা ৰঙৰ ব্যৱহাৰ কাৰণে এইটো আমাৰ ছাই আমাৰ যোনটো ছাই হয় গতিকে মানে তাৰপিছত এইটো ভালকৈ পটাত মাৰি পেলাই তাৰপিছত তাৰ লগত বেলৰ আঠা মিহলোৱা হয় বেলৰ আঠা মিহলাই পেলাই তাক মানে আমি ইয়াতে লগাওঁ বা ছবি অঁকাৰ সময়ত ছবি অঁকাৰ সময়ত এইবিলাকত ব্যৱহাৰ কৰা হয় আৰু প্ৰতিটো ৰঙতেই আমি বেলৰ আঠা ব্যৱহাৰ কৰোঁ আজিৰ পৰা 2006 চনত অংকন কৰা পুথি এতিয়াও যোৱাকালি পঢ়ি অংকন কৰাৰ নিচিনা হৈ আছে এইটোতো এক ধৰণৰ আৰ্চেনিক এটা বিষ এটা হাইতালটো গতিকে পুথিত এইটো কি তেওঁলোকৰ কেনেকৈ জ্ঞানটো পালে নাজানো হাইতালটো তেওঁ বেছ কালাৰ হিচাপে মাৰি তাৰ ওপৰত অন্যান্য ৰংবিলাক ব্যৱহাৰ কৰে আৰু ইয়াত যেতিয়া পুথি লেখাৰ আগতে এই মাটিমাহ মৰাৰ পিছত হাইতালটো মৰা হয় মাৰি পেলাই খুব পলিচ কৰা হয় তাৰপিছত কাষত নিৰ্দিষ্ট স্পেচ ৰাখি পেলাই মাজত এটা পুথি নাভি ৰাখি শিলিখা গৰুমুঠ কেহৰাজ অমৰাৰ ছাল জামৰ ছাল আমৰ ছাল তাৰপিছতে আমলখি এইবিলাকৰ মহি তৈয়াৰ কৰি মানে চিয়াঁহী তৈয়াৰ কৰি
তাৰে লিখা যায় বাঁহৰ কলম বা পাখিৰ কলমেৰে আচ্ছা লিখা। ইয়াত মানে কোনো ধৰণৰ ব্ৰাছ ইউজ কৰা নাই নেকি এইবিলাকত ব্ৰাছ আজিকালি কৰে নাই এইবোৰ ব্ৰাছেৰে কৰা হয় কিন্তু ইয়াৰ লিখাবিলাকৰ কথা কৈছোঁ লিখাখিনি লিখাখিনি বাঁহৰ কলম বা খাগৰি কলম বা ঢেকীয়াৰ কলম বা চৰাই পাখি এইবিলাক দি পেলাই ব্যৱহাৰ কৰা হয় আচ্ছা এইখন যে হস্তি বিদ্যানক এইখনতো এখন বহুত পুৰণি মানে আমাৰ অসমৰ এটা গৌৰৱ আৰু এইখিনি সেই তেনেকুৱা চিত্ৰ নেকি একেই আমি যিটো কৰি আছো একে পৰম্পৰাৰ চিত্ৰ এয়া আৰু এইখন মানে সুকুমাৰ বৰকাইথৰ আৰু দিলৱাৰ আৰু দুচাই দুজন দিল্লীৰ পৰা অহা চিত্ৰকৰে এইখন অংকন কৰিছিলে আৰু এতিয়াও সেই ছবিবিলাক এতিয়াও সুন্দৰ হৈ আছে চিত্ৰখিনি মই দেখুৱাইছো এইখিনি তেতিয়াই অঁকা তাৰপিছত আপোনালোকে এইটো এটা মানে এইখিনিৰ ট্ৰান্সলেট কৰি পেলাই ইংলিছত দিছে সকলোৱে পঢ়িব পৰা এটা সহজ ভাষাত এইটো কাইথিলি লিপি নেকি এইটো কাইথিলি লিপি নহয় এইটো গড়গড়া লিপি গড়গড়া লিপি কায়স্থসকলে যিটো লিপি ব্যৱহাৰ কৰিছিলে সেইটো কাইথিলি লিপি আৰু এই যে আমাৰ হয় গড়গড়া ৰজাৰ অধীনত যিবিলাক পুথি অংকিত হৈছিলে সেইবিলাক গড়গড়া লিপি বুলি কোৱা হয় যদিও এতিয়া মানুহে ভাগ কেইবাজনো স্কলাৰে এইটো ভাগ কৰাটো উচিত নহয় বুলি কৈছে কিন্তু দেখিলেই গম পাই যে এইবিলাক ভাগ কৰি পেলাই তেওঁ মানে এটা চাব পৰা এটা হেৰি আছে তেনেকুৱা আৰু এইখন হৈছে আপোনালোকৰ আপোনাৰ যোনটো মানে হেৰি আছে কলম কলা কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকে মানে পুথি প্ৰকাশো কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন তেনেকুৱা এখন পুথি এখন নহয় জানো মই অথনি কৈছিলোঁ হেঙুন হাইটেলৰ কথা আৰু এইফালে বিদ্যুতেতো সেয়া মানে ৰংটো ন এইটো প্ৰাকৃতিক ৰংটো এটা পানী দি কৰিছে ন হয়তো বৰষুণৰ পানী দি এইবিলাক পোৱা যায় আমি যিকোনো ঠাইৰ পৰা পানী নলওঁ হয় বৰষুণৰ পানী লওঁ হয় নিয়ৰৰ পানী লওঁ ইয়াত মানে বেলেগ হেৰিয়াৰ পৰা তাত মানে আইৰণ থাকিব পাৰে বা আন কিবা পদাৰ্থ থাকিব পাৰে কিন্তু বৰষুণৰ পানীত এই বা নিয়ৰৰ পানীত সেইবিলাক তেনেকুৱা ধৰণৰ মানে অৰ্ডিনেৰী সেইবিলাক নাথাকে আৰু সেইকাৰণে তো ভাল লাগিলে প্ৰিয় দৰ্শকবৃন্দ আজি আপোনালোকে এনেকুৱা এজন ব্যক্তিক লগ পালে তেখেতৰ জৰিয়তে নগাঁও পুৰণি গুদামত এই শিল্পবিধৰ এটাকে নহয় তিনিটা শিল্পৰ বিষয়ে আজি আমি খুব ভালকৈ জানিলোঁ আৰু সেইখিনি আপোনালোকেও আমাৰ লগতে চাব পাৰিলে আপোনাকো বহুত ধন্যবাদ দিছোঁ যে আপুনি এতিয়ালৈকে আজি কিমান বছৰ ধৰি এই শিল্পটো চৰ্চা কৰি আহিছে আৰু নতুন প্ৰজন্মক শিকাইছে আজি বিদ্যুতৰ নিচিনাখিনিয়ে শিকিছে বা আঁকোৱালি লৈছে এইটো খুব ডাঙৰ কথা আৰু ইমানখিনি সযতনেৰে আপুনি ৰাখিছে আপোনাৰ মিউজিয়ামটো হয়তো কিছুদিন পিছতে সম্পূৰ্ণ হ'ব তেতিয়া আমি চাবলৈ আহিম নে কি কয় আৰু কিন্তু সময় আমাৰ খুব সীমিত গতিকে অকণমান বেয়াও লাগিছে অনুষ্ঠানটোৰ পৰা এতিয়া বিদায় ল'ব লাগিব কিন্তু আপুনি যিদৰে এই বহু বছৰ ধৰি এই কলাটো চৰ্চা কৰি আহিছে লগতে আপোনাৰ ওচৰ চুবুৰীয়া বা অসমৰ বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থী আহি ইয়াত শিকিছে উপকৃত হৈছে অসমৰ পৰম্পৰাগত গৌৰৱৰ এই আমাৰ যিখিনি শিল্পকলা আছে তাৰ লগত পৰিচয় হৈছে আৰু সেইখিনি তেওঁলোকেও মানে আগবঢ়াই লৈ গৈছে পিছৰ প্ৰজন্মৰ কাৰণে ইয়াত থাকি ভাল লগা কথা আৰু একো হ'ব নোৱাৰে যুগ ধৰি অসমৰ এই চিত্ৰকলা এই পৰম্পৰা চৰ্চা এনেকৈ অব্যাহত থাকক দৰ্শকবৃন্দ এতিয়া আপোনালোকৰ পৰা মই মধুস্মিতাই বিদায় লৈছোঁ পুনৰ লগ পাম আন এটি খণ্ডত আন এজন বিশেষ ব্যক্তিৰ সৈতে এনেকুৱা নতুন কিছু শিল্পকলাৰ লগত পৰিচয় হ'বলৈ ধন্যবাদ